জয় শ্ৰীকৃষ্ণ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ঘৰ এখনৰ পৰা অশান্তি, দুখ, দৰিদ্ৰতাক দূৰ কৰিবৰ বাবে আমি পুৱা গধূলি সকলোৱে ভগৱানৰ চৰণত চাকি বন্তি প্ৰজ্বলন কৰি ভগৱানৰ চৰণত পূজা অৰ্চনা কৰোঁ। পুৱা গধূলি ধূপ চাকি জ্বলোৱাৰ বহুখিনি নিয়ম আছে। আমি সকলোৱে জানিব বিচাৰোঁ যে সন্ধ্যা পূজা কৰাৰ সঠিক সময় কি? সন্ধ্যা পূজা কৰোঁতে আমি কি কি নিয়ম পালন কৰিব লাগে? ঘৰৰ কোন স্থানত ধূপ চাকি জ্বলাব লাগে আৰু সন্ধ্যা পূজাৰ আগত আমি স্নান কৰিব লাগে নে নালাগে, এই গোটেই কথাখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুখিনি উপকৃত হ'ব পাৰিব। আৰু যদি আপুনি গোটেই কথাখিনি ভালদৰে জানিব বিচাৰে তেন্তে ভিডিঅ'টোৰ শেষলৈকে এবাৰ চাব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN-A-to-Z। যদি আপুনি চেনেলটোত নতুনকৈ আহিছে আৰু অনাগত ভৱিষ্যতত যদি আমাৰ পৰা এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব বুলি আশা কৰিলোঁ। ঘৰৰ অশান্তি, মনৰ ইচ্ছা পূৰণৰ বাবে আমি ভগৱানৰ চৰণত পুৱা গধূলি ধূপ চাকি জ্বলাই সকলোৱে প্ৰাৰ্থনা কৰোঁ। সন্ধ্যা বা পুৱা ধূপ চাকি জ্বলাই ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰাৰো কিছুমান শাস্ত্ৰসন্মত নিয়ম আছে, যিবোৰ আমি মানি চলি পূজা অৰ্চনা কৰিলে মনে বিচৰা ধৰণে সকলোবোৰ পাবলৈ সক্ষম হওঁ। শাস্ত্ৰৰ মতে যেতিয়া আপুনি ভগৱানক প্ৰাৰ্থনা কৰে, পূজা অৰ্চনা কৰে, সেইখিনি সময়ত শৰীৰ আৰু মনৰ পবিত্ৰতা আৰু শুদ্ধতা খুবেই প্ৰয়োজনীয়। শৰীৰ পবিত্ৰতাৰ বাবে পুৱা কৰা প্ৰাৰ্থনাৰ আগত স্নান কৰা একান্ত প্ৰয়োজন। পুৱা গা নোধোৱাকৈ কেতিয়াও আমি প্ৰাৰ্থনা বা পূজা কৰিব নালাগে। প্ৰাৰ্থনা কৰিবৰ বাবে শৰীৰ শুদ্ধি তেতিয়া প্ৰয়োজন হয় যেতিয়া আমি মন্দিৰ বা নামঘৰত গৈ ভগৱানক পূজা বা প্ৰাৰ্থনা কৰোঁ। অন্যথা মন শুদ্ধ হ'লে আপুনি যিকোনো স্থানত যিকোনো সময়ত ভগৱানৰ নাম স্মৰণ কৰিব পাৰে। পুৱা গা ধোৱাৰ পিছতো যদি আপুনি নিজক শুদ্ধ কৰি ৰাখিব পাৰে, অৰ্থাৎ শুদ্ধ কৰি ৰাখিবৰ বাবে যদি আপুনি নিয়মসমূহ মানি চলিব পাৰে, তেন্তে সন্ধ্যা পূজাৰ আগত আপুনি আকৌ এবাৰ স্নান কৰাৰ কোনো প্ৰয়োজন নাই বুলি আমাক শাস্ত্ৰই কৈ থৈ গৈছে। দিনত আপুনি কি কি নিয়ম মানি চলিলে নিজক শুদ্ধ কৰি ৰাখিব পাৰিব সেই সম্পৰ্কে সবিস্তাৰে আপোনালোকৰ লগত ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। সেই নিয়মসমূহ মানি আপুনি নিজক শুদ্ধ কৰি ৰাখিব পাৰিলে ভৰি হাত ধুই পিন্ধা কাপোৰযোৰ সলাই আপুনি সন্ধ্যা পূজা অৰ্চনা কৰিব পাৰিব। আপুনি যে সন্ধ্যা পূজা কৰিব তাৰ বাবে কিমান সময়ত ধূপ চাকি জ্বলাব লাগিব, এই প্ৰশ্নটো আমাৰ সকলোৰে মনত উদয় হয়। অৰ্থাৎ আমি সন্ধ্যা ধূপ চাকি জ্বলোৱাৰ সঠিক সময় জানিব বিচাৰোঁ। শাস্ত্ৰৰ মতে যি সময়ত সূৰ্য অস্ত যায় সেই সময়তেই ঘৰত ধূপ চাকি জ্বলাব লাগে। দিন আৰু ৰাতিৰ মাজৰ যিকণ সময়, সেই সন্ধ্যা সময়কণেই সন্ধ্যা পূজাৰ বাবে উপযুক্ত সময়। সন্ধ্যা পূজাৰ নিৰ্দিষ্ট কোনো সময় যেনে ধৰি লওক 4 বজাত, 6:30 বজাত বা 7 বজাত বুলি কোনো ধৰা বন্ধা সময় নাই, কাৰণ ঠাই বিশেষে সূৰ্যাস্তৰ সময় ভিন্ন ভিন্ন হয়। ইয়াৰ পিছত আমাৰ মনত উদয় হোৱা অন্যটো প্ৰশ্ন হৈছে যে ঘৰত আমি কিমান গছ ধূপ চাকি জ্বলাব লাগে আৰু ক'ত ক'ত জ্বলাব লাগে। সন্ধ্যা সময়ত ঘৰৰ মূল দুৱাৰৰ মুখত প্ৰত্যেক দিনে ধূপ চাকি জ্বলাব লাগে। এইকণ সময়তেই ভগৱানে নিজৰ প্ৰিয় ভক্ত প্ৰহ্লাদক পিতৃ হিৰণ্যকশিপুৰৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবৰ বাবে নৰসিংহৰূপে অৱতাৰ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰিছিল। আমাৰ সমাজৰ চলি অহা নিয়ম অনুসৰি এইকণ সময়ত খোৱা লোৱা কৰা বা এইকণ সময়ত শুই থকাত মানুহক বাধা আৰোপ কৰা হয়। এইকণ সময়ত কেৱল ভগৱানক পূজা অৰ্চনা কৰা হয়। অন্য এক বিশ্বাস অনুসৰি সন্ধ্যা সময়ত মা লক্ষ্মী ভ্ৰমণৰ বাবে ওলাই আহে আৰু কোৱা হয় যিখন ঘৰত ধূপ চাকি জ্বলাই ভগৱানক আৰাধনা কৰা হয় সেইখন ঘৰত মাতা লক্ষ্মীয়ে থিতাপি লয়।
বিশ্বাস কৰা অনুসৰি ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰিবৰ বাবে সেইবাবে প্ৰত্যেকেই নিজৰ ঘৰত ধূপ চাকি জ্বলাই ভগৱানক সেইকণ সময়ত পূজা অৰ্চনা কৰে। এখন ঘৰক ঋণাত্মক শক্তিৰ পৰা বচাই ৰাখিবৰ বাবে সন্ধ্যা ধূপ চাকি জ্বলোৱাটো একান্ত প্ৰয়োজন। ঘৰৰ হ'ব লগা বিপদ বিঘিনি বা দায় দুখৰ পৰা ঘৰখনক ৰক্ষা কৰাৰ ক্ষেত্ৰতো সন্ধ্যা পূজাই বহুত ডাঙৰ ভূমিকা পালন কৰে। বহু লোকে ঘৰত থকা তুলসী গছৰ তলতো এগছি বন্তি প্ৰজ্বলন কৰা দেখা যায়। বিশ্বাস অনুসৰি তুলসী তলত দিয়া চাকিৰ পোহৰে এখন ঘৰলৈ দুখ দৰিদ্ৰতা অহাত বাধা প্ৰদান কৰি সেইখন ঘৰলৈ সুখ সমৃদ্ধি ধন সম্পত্তি অহাত সহায় কৰে। বিশ্বাস অনুসৰি যিখন ঘৰত 3 গছি চাকি প্ৰত্যেক সন্ধ্যা জ্বলাই ভগৱানক আৰাধনা কৰা হয় সেইখন ঘৰলৈ কেতিয়াও দুখ দৰিদ্ৰতা আহিব নোৱাৰে। 3 গছি চাকি ক্ৰমে আপোনাৰ ঘৰত থকা গোসাঁই ঘৰ বা থাপনাৰ আগত, দ্বিতীয় গছি চাকি আপোনাৰ মূল দুৱাৰ মুখত আৰু তৃতীয় গছি চাকি সদায় তুলসীৰ তলত দিব লাগে বুলি বিশ্বাস কৰা হয়। আপুনি কিমান গছ চাকি জ্বলাব সেইটো অৱশ্যে নিৰ্ভৰ কৰিব আপোনাৰ বিশ্বাসৰ ওপৰত। বহু লোকে কেৱল নিজৰ গোসাঁই ঘৰত এগছি বন্তি প্ৰজ্বলন কৰি ভগৱানক পূজা অৰ্চনা কৰে। তেনেদৰে প্ৰত্যেক সন্ধ্যা এগছি চাকিৰেও আপুনি ভগৱানক প্ৰাৰ্থনা কৰিলে ভগৱান আপোনাৰ প্ৰতি সন্তুষ্ট হয়। কেৱল প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি একান্ত বিশ্বাস আৰু ভক্তিভাৱ মনত বজাই ৰাখিব পাৰিব লাগিব। ভগৱানক প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি নিজক সমৰ্পণ কৰাটোৱেই মূল কথা, কাৰণ সমৰ্পণ অবিহনে আপুনি ভগৱানক পাবলৈ একেবাৰে অসমৰ্থ। এতিয়া আলোচনা কৰোঁ, দিনত যদি আপুনি প্ৰস্ৰাৱ কৰি 4 বাৰ মুখ কুলি কৰে, লেট্ৰিন কৰি যদি আপুনি গা ধুৱে আৰু ৰাতি শোৱা বিচনাত যদি আপুনি দিনত পুনৰ নুশুৱে, তেতিয়া আপুনি নিজক শুদ্ধ কৰি ৰাখিব পাৰে বুলি বিশ্বাস কৰা হয়। আৰু এইসমূহ নিয়ম পালন কৰিলে আপুনি সন্ধ্যা পূজা অৰ্চনা কৰাৰ আগত স্নান কৰাৰ কোনো প্ৰয়োজন নাই। কেৱল আপুনি আপোনাৰ পিন্ধি থকা কাপোৰযোৰ সলনি কৰিয়ে আপুনি ভগৱানৰ চৰণত পূজা অৰ্চনা কৰিব পাৰে। বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক বহুত উপকৃত হ'ব পাৰিছে। যদি আপোনালোকৰ ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগিল তেন্তে আৰু এজনে শুনিব পৰাকৈ ভিডিঅ'টোৰ কথাখিনি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অনাগত ভৱিষ্যতত আমাৰ চেনেলৰ পৰা এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব বুলি আশা কৰিলোঁ। আৰু আপোনালোক সকলোকে ভগৱানে ভাল কাম কৰাৰ সুমতি প্ৰদান কৰাৰ প্ৰাৰ্থনা জনাই আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।